অসমৰ 4 জিলাত বিভীষিকাময় পৰিস্থিতি। একৈশখন গাঁৱৰ বিস্তৰ ক্ষতি। বৰ্তমানো সন্ধান নাই বহু লোকৰ। বলিয়াবানে সকলো থানবান কৰি গ'ল। বহু ঠাইত বান হ্ৰাস পালেও দীঘল যন্ত্ৰণা আৰু পাহৰিব নোৱাৰা অভিজ্ঞতা। এতিয়া কেৱল সকলো ফালে শূন্য। তাৰ মাজতে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল সম্বোধন সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। কথা হ'ল বানত মৃত্যু হৈছে ৬২গৰাকী লোকৰ, ৮গৰাকী লোক এতিয়াও নিৰুদ্দেশ হৈ আছে বুলি খবৰ পোৱা গৈছে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪০০ ঘৰ আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত সংখ্যা ১৮০০ আৰু বাঢ়ি আছে। এছেছমেণ্ট চলি থাকিব। এইখিনি হ'ল এতিয়ালৈকে যিখিনি আমাৰ হিচাপ আৰু আমাৰ SDRF, NDRF তথা আমি ৰাইজে মিলি জিলা প্ৰশাসন আৰক্ষী সকলোৱে মিলি ২৯,৯১০গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। ৩০,০০০ লোকক এই উদ্ধাৰ কাৰ্যত আচলতে গোটেই শক্তিটো প্ৰয়োগ কৰা হৈছিল। তাৰ পিছৰ দিনাখনৰ পৰাহে ৰিলিফৰ কথা চিন্তা কৰা হৈছে। 4খন জিলাৰ ভিতৰত বিস্তৰ ক্ষতি সাধন হৈছে নাজিৰা আৰু সোণাৰীত। মুহূৰ্ততে নোহোৱা হ'ল আপোন ঘৰখন। তথ্য অনুসৰি বানত সম্পূৰ্ণৰূপে ধ্বংস হ'ল প্ৰায় ৪০১টা ঘৰ। আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ১৮,০০০ বাসগৃহ। তথ্য অনুসৰি যোৰহাটত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২৫৮খন গাঁও। কেৱল যোৰহাটতেই বানত আক্ৰান্ত হৈছে ১,৪৫,০০০ লোক। এটা থুলমূল আভাস আপোনালোকক দিব বিচাৰিছোঁ। এইখিনি জানে কালিলৈকে আমাৰ যোৰহাট জিলাত ২৫৮খন গাঁও বানগ্ৰস্ত হৈছে। প্ৰায় ১,৪৫,০০০ লোক পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ৭,২৭৬ হেক্টৰ কৃষিভূমি জলমগ্ন হৈছে, ক্ষতি হৈছে। ২৫টা আমি ৰিলিফ কেম্প স্থাপন কৰিছিলোঁ। তাত কেৱল মানুহৰে ক্ষতি নহয়, বানত ক্ষতি হৈছে বহু পশুধনৰো। সেই দৃশ্যবোৰে এতিয়াও স্পৰ্শ কৰি আছে প্ৰতিজনৰ অন্তৰ। চৰকাৰী তথ্য অনুসৰি 4 জিলাত ১,১৪,০০০ পশুধনৰ মৃত্যু হৈছে। চৰকাৰে ঘোষণা কৰিছে নষ্ট হোৱা কৃষিপথাৰত পুনৰ খেতি কৰাৰ বাবে কঠীয়াৰ যোগান ধৰিব বিভাগে। জনাইছোঁ যে কৃষিমন্ত্ৰী মহোদয় আহি আছে কেইদিনমানৰ ভিতৰতে। তেখেতে আমাক জনাইছে যে কঠীয়া বা সিঁচিবলগীয়া বীজ ধান কোনো অভাৱ নাই। সকলোবিলাক আমাৰ এতিয়া যোৰহাটতো আমাৰ উদাহৰণস্বৰূপে শান্তনু পূজাৰী এবিঘাৰ মাটি কালি কঠীয়া পাৰিছে। আমি সকলোৱে এইদৰে চৰকাৰী বেচৰকাৰী সকলোৱে নিজৰ ব্যক্তিগত প্ৰচেষ্টাত, চৰকাৰী প্ৰচেষ্টাত আমাৰ কৃষি বিভাগে কঠীয়া পাৰিব আৰু যাক যেনেকৈ প্ৰয়োজন হয় তেনেকৈ দিয়া হ'ব। এছেছমেণ্ট চলি আছে। ইয়াৰ মাজতে বানাক্ৰান্তক সহায়ৰ বাবে যোৱা স্বেচ্ছাসেৱী সংগঠন অথবা সুৰক্ষিত জনতালৈ বিশেষ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ। সাংবাদিক বন্ধুসকল কৈছোঁ যে খুব আন্তৰিকতাৰে শ্ৰদ্ধাৰে বহু সংস্থাই দিবলৈ আহিছে। প্ৰথম কথা ক'ত দিব লাগে তেওঁলোকে ঠাউকতে পায়, কাৰোবাক যাতে আলিৰ কাষতে দিনে যায় সেই আহ্বানটো ইতিমধ্যে সাংবাদিক বন্ধুসকলেও কৰিছে। এতিয়া এই সংবাদমেলতে বা আমিও পুনৰবাৰ জনাইছোঁ যাতে ইয়াত জিলা প্ৰশাসনক সোধক, আমাৰ যিসকল আনকি সাংবাদিকসকল সুধিলেও তেওঁলোকে সঠিক ৰাস্তাতে দিব। আৰু আমি ইতিমধ্যে কালি যিখন পৰ্যালোচনা সভা হৈ গ'ল সেই সভাখনত আমি আমাৰ আয়ুক্তকো কৈছোঁ যে সংশ্লিষ্ট ব্যক্তিসকলক জনালেই তেওঁলোকে জনাই দিব ক'ত ক'ত হৈ আছে, কোনকেইটা ভিতৰৰ জেগাত হৈছে। এতিয়া বহু জেগাত কেৱল চৰকাৰী সাহায্যই পাইছে। বেচৰকাৰী যিবিলাক সংস্থাই ইমান আগ্ৰহেৰে দিবলৈ আহিছে তেওঁলোকৰ যাতে বিতৰণটো খুব সুন্দৰ হয় তাৰ বাবে জিলা প্ৰশাসনক আমি যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ। এতিয়া সময় ইজনে সিজনক সহায়ৰ হাত আগবঢ়োৱাৰ। নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা, বেয়া সময়বোৰ সোনকালে শেষ হওক, বানাক্ৰান্তসকলক সাহস প্ৰদান কৰক। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।